দাদালৈ বহুত মনত পৰিছে আমাৰ ক'বলৈ একো ভাষা নাই ইমানবোৰ কথা আগতীয়াকৈ কেনেকৈ জানিব পাৰে এনেদৰেই প্ৰাণৰ শিল্পী জুবিন দাক সুঁৱৰি হুক হুকাই কান্দি উঠিল দৰ্শক আজি মুক্তি পালে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে সকলোৱে অধীৰ অপেক্ষাৰে ৰৈ থকা ছবিখন আজি দৰ্শকৰ মাজত প্ৰতিটো ছবিগৃহতেই দৰ্শকৰ ভিৰ মৰমৰ জুবিন দাক শেষবাৰলৈ চিনেমাত চাবলৈ যেন অনুৰাগীৰ হেতা উপৰা কিন্তু দৰ্শকৰ মৰমবোৰ বুটলিবলৈ জুবিন দা যে নাই জুবিন দাক সুঁৱৰি অনুৰাগীৰ চকুত চকুলো সিনেমাখন চাই মনৰ ভাৱ ব্যক্ত কৰিলে অনুৰাগীয়ে একো ভাষা নাই আচলতে সব মানে কান্দিয়ে থাকিলো সব কেনেকে জানে এটা মানুহে যে সব একে হৈছে যোনটো মানুহৰ লগত যি হৈ গ'ল ঘটনা সব একে হৈছে ক'ব নোৱাৰো একো দাদাক বহুত মিছ কৰিছো আজি দাদা থাকিব লাগিছিলে তেওঁৰ জীৱনৰ কাহিনীটো কৈ থৈ গ'ল তেওঁ কি ক'ব বিচাৰিছিলে আমাৰ ৰাইজৰ মাজলৈ সেইখিনি কৈ থৈ গ'ল চবে চাব বহুত ভাল লাগিছে জুবিনৰ গোটেই কথাখিনি এই ছবিত আমি গম পাওঁ আৰু গোটেই কাহিনীটো মিলি গৈছে একদম এজ ইট ইজ মিলি গৈছে ইয়াতে বহুত ভাল লাগিছে যথেষ্ট আৱেগিক হৈছে দাদাৰ অভিনয় কেনেকুৱা বহুত ধুনীয়া ভাল লাগিলে জুবিনদাৰ চিনেমা বেয়াটো নহয় কিন্তু বেয়া লাগিছে চাইফালে কাৰণ তেওঁ নাই আৰু শেষবাৰৰ বাবে তেওঁক দেখা পাইছো ইমান ডাঙৰ এখন স্ক্ৰীণত বিৰাট ধুনীয়া হৈছে চিনেমাখন সকলোৱে আহিব লাগে চাব লাগে খুব ভাল দাদাৰ সপোনৰ চিনেমাখন আমি প্ৰথম দৰ্শনীটো চাই সঁচাকৈ সৌভাগ্যৱান বুলি ভাবিছোঁ শেষৰ যিকেইটা দৃশ্য আছিলে তেওঁৰ শেষৰ যিকেইটা শ্বট আছিলে তেওঁৰ ফটো তেখেতৰ সেই হাঁহি ধেমালি দৃশ্যবোৰ সেইখিনি দেখি বেয়া লাগিছে বহুত ভাল লাগিছে বহুত বেছি ভাল লাগিছে জুবিন দা নাই বুলি অনুভৱ হোৱা নাই তেখেতক দেখি পাইছোঁ এনেকৈ মানে সদায় দেখি পোৱাৰ এটা আশা আছিলে যিহেতু তেখেতক দেখি নাপাম কিন্তু আমাৰ মনৰ মাজত তেখেত সদায় থাকিব আৰু তেখেত সদায় অমৰ আপোনালোকেও জানে মই আৰু তেখেতৰ বিষয়ে ক'বলগীয়া একো নাই ব্যুৰো ৰিপৰ্ট টাইম 8